গুড মৰ্ণিং। আজি গৰু বিহু, সকলোলৈকে ৰঙালী বিহুৰ আন্তৰিক শুভেচ্ছা জনাইছোঁ। অসমীয়া নৱবৰ্ষৰ বহু শুভকামনা মই চৌদি আৰবৰ পৰা পঠিয়াইছোঁ। একচুৱেলি আজি ভিডিঅ'টো শ্বুট কৰিছোঁ বিচনাত শুই উঠিয়ে। এতিয়া পিছে টাইম আমাৰ ইয়াত এতিয়া ৰাতিপুৱাইছে, আমাৰ তাততো 9-10 বাজিলে চাগে, 3 ঘণ্টা ইফাল সিফাল হয় অকণমান টাইমটো। আজিৰ পৰা মই ব্লগ এটা বনাম বুলি ভাবিছোঁ। আজি বিহুৰ দিনাৰ পৰা আৰম্ভ কৰিম বুলি ভাবিছোঁ। মই ইয়াত বিহু কেনেকৈ প্ৰিপেৰেশ্যন কৰিছোঁ তেনেকুৱা একো নাই বাৰু, কাৰণ ইমানখিনিতো বস্তু নাপায়, বাট যিখিনি পাইছোঁ আৰু তাৰ মাজতে মই কেনেকৈ কি প্ৰিপেৰেশ্যন কৰিছোঁ মই সেইখিনি দেখুৱাম বুলি ভাবিছোঁ। একচুৱেলি মোক বহুত দিনৰ পৰা মই ইয়াত অহাৰ পৰাই মোক লগৰ বন্ধু, বৌ, বাইদেউ এগৰাকীও সকলোৱে কৈছে যে তই তাত ভিডিঅ'বোৰ বনাবিচোন, অকণমান শ্বেয়াৰ কৰিবি, কেনেকুৱা কি জেগাখিনিও চাম আমি তেনেকৈ তোৰ ভিডিঅ'ৰ জৰিয়তে। মই ক'লোঁ যে মই এইবিলাক ব্লগ চগ বনাবলৈও বৰ টান পাওঁ, কামো পাওঁ, সময়ো নাথাকে। ক'ৰবাত গৈ ব্লগে বনাম নে বস্তুখিনি এনজয় কৰিম নে ফটোও মাৰিম নে, আজিকালি আকৌ ৰিলচিলো বনাওঁ, বনাবলৈ থাকেতো আজিকালি আৰু চব ট্ৰেণ্ডে চলিছে। ভাবা নাই যে মই তেনেকৈ ব্লগ বনাম, বাট চাওঁচোন চেষ্টা কৰি পাৰোঁৱে নে নোৱাৰোঁ। আকৌ ষ্টাৰ্ট কৰিম, কেনেবাকৈ চলাব নোৱাৰিম, আৰু কিনো সময়ো নাথাকে, ছোৱালীজনীকো চম্ভালিব লাগে। গতিকে চাওঁ, যেতিয়া যি পাৰোঁ দেখুৱাবলৈ চেষ্টা কৰিম বুলি ভাবিছোঁ। বাকী মানুহজনতো নাই, মানুহজন ৰাতিপুৱাই অফিচলৈ গ'ল 5:30টাতে, ইয়াত 5:30 বাজিছে, তেতিয়া অফিচলৈ গ'লেই। গতিকে অকলে অকলে কিনো বিহু পাতোঁ, বলক চাওঁ। ইয়াতে সকলো দেশৰ বস্তু পায়, লগতে আমাৰ ভাৰতৰো পায়। গতিকে আমাৰ যিখিনি থলুৱা বস্তু আমাৰ বিহুৰ কাৰণে প্ৰয়োজনীয়, সেইখিনি আমি ইয়াতে যিখিনি পালোঁ আৰু সেইখিনিকে লৈ ল'লোঁ। বাকী লেটছ চেলিব্ৰেট বিহু। শাকৰ বজাৰ কিহৰ কাৰণে? বিহুৰ কাৰণে। কাইলৈ 100 এবিধ শাক খোৱা নিয়ম আছে, গতিকে আমি 100 এবিধটো খাব নোৱাৰোঁ, গাঁৱতো নাই। গতিকে ঘৰত থাকি যিমানকণ পাৰোঁ চেষ্টা কৰিছোঁ। ছোৱালীজনীকো ডাঙৰ কি লৈছা? লাগিব। এয়া পালেং শাক ল'লোঁ, এইটো শাকটো চিনিয়ে পোৱা নাই, এইটো স্পিনাচ লিভে হয়, বাট এইটো অলপ ডিফাৰেণ্ট টাইপৰ ইয়াৰ হয় এইটো। নাজানো দেই, খোৱা হয় বোলে কাইলৈ বিষ খালেও বোলে নমৰে। শাকটো চিনি পোৱা নাই দেই, কি শাক লৈ লৈছোঁ। পুঁই শাক ন? সজিনা শাক, সজিনা পাত। কি হয়? এয়া আছে পুঁই শাক। চৰি, এইটো পুঁই শাক নহয়, এইটোতো কলমৌ শাক। এইটো হৈছে পুঁই শাক, এইটো মৰাপাত, পাত শাক। লগতে কলপাত। কলপাতো পায়, গতিকে কাইলৈ লাগিব। কাইলৈ মাহ হালধিৰে গা ধুবলৈ হালধি অলপ বজাৰ কৰিলোঁ, হৈ যাব ইমান গ'লে, হৈ যাব দুটাই। পিঠাগুড়ি ৰ'দত দিছোঁ, তিয়াই পিনে খুন্দিম। ভাতকেৰেলা চাউলৰ পিঠাগুড়ি, চাওঁচোন কি পিঠা বনায়। এয়া হৈ গ'ল কলপাত, কালি মাৰ্কেটৰ পৰা আনিলোঁ। মাৰ্কেট কি আৰু এইখন দেই, এইখন বৰ ডাঙৰ মাৰ্কেট এখন আছে। এইখন হ'ল নামটো বৰ ফানী জানেনে, লুলু মাৰ্কেট। চ' কিবা কিবি যি পালোঁ আৰু মোৰ বিহুৰ লগত জড়িত থকা তাৰে কিছুমান বস্তু মই এইখন মাৰ্কেটৰ পৰাই আনিলোঁ। যেনেকৈ দেখুৱাওঁ, এই কলপাত এই 2 খিলাৰ দাম ইয়াৰ হিচাপত
5 টকা কিমান পইচা নেকি, কিমান ৰিয়াল একচুৱেলি, টকা নহয় আৰু ইয়াত 5 টকা কিমান ৰিয়াল, মানে আমাৰ ভাৰতীয় কাৰেঞ্চিত আপোনাৰ 110-20 টকামান পৰিব বা তেনেকুৱা। চ' তাৰপৰা মই কি আনিলোঁ, এয়া মাটি দালি, আজি মাহ হালধিৰে ধুব লাগে বুলি এনেই আৰু যি মন গৈছে যি পাৰিছোঁ তাকে আৰু আপোনাৰ কেঁচা হালধি, মা ৰ'বাচোন, কেঁচা হালধি আৰু মাহ তিয়াই থৈছিলোঁ ৰাতি, মই এতিয়া পিচিম, ছোৱালীজনীকো অকণমান মাহ হালধিৰে গা ধুৱাম, মানুহজনটো নোধোৱাকৈ মানে অমিতে আপোনাৰ মাহ হালধিৰে ধুবলৈ নাপালে বাৰু, ৰাতিপুৱা ইমান 5:30 গৈছে আৰু ক'তো মাহ হালধিখন পিছোঁ। এইগৰাকী অকল টিভি পুতলা এটা আৰু বুকুতে লৈ খালী টিভি, দুনিয়াৰ খেলা বস্তু পৰি আছে, একোৱেই নেখেলে। আমা হেপী বিহু কৈ দিয়া, হাই কৈ দিয়া, ভালকৈ কৈ দিয়া, ভালকৈ কৈ দিয়া, হাতেৰে কৈ দিয়া, হাই এনেকৈ কৈ দিয়া, আৰু নমো কৈ দিয়া, নমো নমস্কাৰ। আগত গুৰহে লৈছে। এইটো কি আকৌ, খোৱা মামা খাব। চামুচে নোৱাৰি খাবলৈ, হাতেৰে মাৰিছোঁ। শুনো নাখায়, গুচি গ'ল।